ফ্ৰেণ্ডছ, আজি মই কেঁচা আমৰ টেঙা মিঠা চাটনি বনাম। আচাৰৰতো বহুত ৰেচিপি আছে, বহুতে বনালে। আজি মই চাটনিকে বনাম। প্ৰথমতে মই এই আমখিনি বাকলি চৰাই ল'ম ভালদৰে। বাকলিখিনি মই প্ৰথমতে গুচাই লওঁ, এনেকুৱাকৈ এৰুৱাই ল'ব। সাৱধান চাব যাতে আঙুলিৰ ছাল নেৰুৱাই। 4-5টা আম ল'ব, এনেকুৱাকৈ বাকলিখিনি গোটেইখিনি মই এৰুৱাই ল'লোঁ। এতিয়া মই সেইখন যিখনেৰে আমি মিহিন কৰোঁ, সেই স্লাইচাৰখনেৰে মিহিন কৰি ল'ম। এতিয়া মই এইখন দেখিছেনে, এইখন স্লাইচাৰে মই এই স্লাইচ কৰি ল'ম। এনেকুৱা ধৰণৰ মিহিন ব্লেড লগাই ল'ব। বহুতকেইখন পায়, কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ মিহিন কৰিলে বেছি ভাল হ'ব। এতিয়া মই এনেকুৱাকৈ মিহি কৰি ল'ম। দেখিছেনে, এনেকুৱা হ'ব লাগে। গোটেইখিনি মই এনেকুৱাকৈ মিহিন কৰি স্লাইচাৰেৰে স্লাইচ কৰি ল'লোঁ, কিন্তু এই গুটিটো নিদিব। কেৰাহী এখন লৈছোঁ, মই ইয়াতে আমখিনি দি দিছোঁ। আম যিমান টেঙা হয় সেই হিচাপে আপোনালোকে চেনি দিব। মই ইয়াতে 1 বাটি দিছোঁ। মোৰ আমখিনিও টেঙাই, যদি লাগে পিছত দিব পাৰি। এইখিনি মই ভালকৈ লৰাম। এয়া চাওক, চেনি মিলোৱাই এনেকুৱাকৈ পানী উঠিছে। এতিয়া কম গেছ দি বহাই দিম। ননষ্টিকৰ কেৰাহী এখন লৈছোঁ। এয়া চাটনিত দিয়া মছলা, মই জিৰা 1 চামুচ লৈছোঁ, আজৱাইন আধা চামুচ লৈছোঁ, আৰু এয়া পাঁচফোৰণ আধা চামুচ লৈছোঁ। এইখিনি মই কেৰাহীত ভুনিম। অলপ সময় এনেকুৱাকৈ এইখিনি মছলাখিনি ভাজি ল'ব। এনেকুৱা ধৰণৰ আদা নহৰু খুন্দা এটা ল'ব, ইয়াতে মছলাখিনি দি গৰমেই খুন্দিব লাগিব। মছলাখিনি মই খুন্দি লৈছোঁ। এয়া চাওক কি ধুনীয়া হৈছে, একদম গুড়ি হৈ গৈছে। চাটনিখিনিত এনেকুৱাকৈ কম গেছ দি লৰাই থাকিব। পানীটো যেতিয়া কমি যাব, তেতিয়া মছলাখিনি দিব লাগিব। চাটনিখিনি গাঢ়া হৈ আহিছে, ইয়াতে মই মছলাখিনি দি দিম। অলপ জ্বলা হ'বৰ কাৰণে মই আধা চামুচ জলকীয়াৰ গুড়ি দিছোঁ। দুটা মই ইলাচি দিছোঁ কুটি। ধুনীয়া জেলি আমাৰ ৰেডি হৈ আছে। পুৰিৰ লগতো খাব ভাল লাগে, ৰুটিৰ লগতো ভাল লাগে। আপোনালোকে ল'ৰা ছোৱালীৰ টিফিনতো এনেকুৱাকৈ পুৰিৰ লগত, ৰুটিৰ লগত স্কুলত দিব পাৰে। চেনিৰ জেগাত আপোনালোকে গুড় মিঠাইও দিব পাৰে। গোন্ধটো ইমান ধুনীয়া হৈছে, মানে খাওঁ লাগি আছে। এনেকুৱা ধৰণে বনাই পেলাই এই জেলিখিনি আপোনালোকে কাঁচৰ বৈয়ামত ভৰাই ফ্ৰিজত ৰাখি থ'ব।
কেইদিনমান ভালে থাকিব আৰু খাব পাৰিব। এয়া দেখিছেনে কি ধুনীয়া হৈছে, এয়া জেলি টাইপ হৈছে। আমাৰ এয়া চাটনি হৈ গ'ল। ইয়াতে মই এয়া ক'লা নিমখ দেখিছেনে, ব্লেক সল্ট এয়া আধা চামুচৰো কম দিছোঁ মই। এই ক'লা নিমখটো দিলে জেলিখিনিৰ গোন্ধটো খুব ধুনীয়া হয়, খাব ভাল লাগে, অলপ নিমখ আৰু গোন্ধটো বহুত ধুনীয়া হয়। এয়া আমাৰ জেলি ৰেডি। এয়া চাওক আমাৰ কি ধুনীয়া আমৰ চাটনি ৰেডি। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়াহে মই এনেকুৱা ধৰণৰ ৰেচিপি আৰু লৈ আহিব পাৰিম আপোনালোকলৈ। থেংক ইউ।